মুখ্যমন্ত্ৰী ইমান অস্থিৰ কিয় হৈ পৰিছে মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ প্ৰতিক্ৰিয়া যি ধৰণৰ প্ৰতিক্ৰিয়া তেওঁ এই গোটেই ঘটনাটোৰ পিছত তেওঁ আৰম্ভ কৰিছে আমি আচলতে দেখিছে যে বিৰোধীৰ মাজত একতা নহ'ব এনেকুৱা যিটো ভাৱনা বা আমাক গুৰুত্ব নিদিব অসমৰ বিৰোধী আন ৰাজনৈতিক দলক মানে ৰাহুল গান্ধী ডাঙৰীয়াই কোনো গুৰুত্ব নিদিব এই যিটো কথা তেওঁ এটা সময়ত তেওঁ যিহেতু তেওঁৰ নিজৰ কাম কাজে যিহেতু বেয়া তেওঁৰ লক্ষ্য উদ্দেশ্য এতিয়া গণ্ডগোল আছিলে বা তেওঁ নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে গোটেই কামবোৰ কৰিছিল এইবোৰ কথা গম পাই ৰাহুল গান্ধীয়ে যেতিয়া তেওঁক এটা সময়ত ৰিজেক্ট কৰিছিলে তেওঁক মানে কোনো ধৰণৰ সুযোগ কিন্তু এতিয়া শেহতীয়াকৈ আমাক লগ পোৱাৰ লগে লগে তেওঁ ধৰি লৈছে যে অন্ততঃ বিৰোধী সকলো ৰাজনৈতিক দলকে এইটো স্পেচ দিব আমি এটা জাতীয় বিষয়ক লৈ গৈছোঁ ভৱিষ্যতৰ দিনসমূহত সকলো ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ আপোনালোকে এটা প্ৰচেষ্টা চলাইছে এই প্ৰচেষ্টাটোৰ মূল্য নিশ্চিতভাৱে দিব বুলি যেতিয়া গম পালে মই কৈছিলোঁ নহয় যেতিয়া বিৰোধী এক হ'ব সেইদিনাখনৰ পৰা টোপনি কমি যাব আমি বিৰোধী একতাৰ কাৰণে কথা পাতিব যোৱাই নাই আমি গৈছিলোঁ কিছু কৰিছোঁ লৈ তেখেতসকলৰ কথাৰো কাউণ্টাৰ দিছে যিসকলে মুখ্যমন্ত্ৰীয়ে জাক লগাই দিছে তেওঁলোকৰ কাউণ্টাৰ অসমৰ জনগণ আৰু অসমৰ সমাজ জীৱনৰ প্ৰতিষ্ঠিত যিসকল বৌদ্ধিক বা আন সমাজৰ যিসকল প্ৰতিষ্ঠিত ব্যক্তি সকলোৱে উত্তৰ দিছে কৈছে যে আপোনালোকে মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশনাৰ এজেণ্ডাত নপৰিব কাৰণ নিজৰ মুখখন আপোনালোকে নিজে যেতিয়া দাপোনত চাব আপোনালোকে কৰি থকা যিবোৰ মানে ভুল কাম বা কৰা জাতিক কৰা অন্যায় নিজে ধৰা পৰিব মানে বিষয়বোৰ যিবোৰ মূল বিষয় সেইবোৰ ফালৰি কাটি তেওঁ ব্যক্তিগত গোটেই কথা বতৰাবোৰলৈ গুচি গৈছে আমি প্ৰশ্ন উত্থাপন কৰিছোঁ যে ৪৯,০০০ বিঘা আমাৰ জনজাতীয় আবেষ্টনী আৰু ষষ্ঠ অনুসূচীৰ জনজাতীয় মানুহৰ পৰা কিয় আপুনি কাঢ়ি লৈ আম্বানী আদানীক দিব খুজিছে এইটো প্ৰশ্নৰ উত্তৰ নিদিয়ে এটা সময়ত সৰ্বানন্দ সোণোৱাল থাকোঁতে নিবনুৱাৰ সংখ্যা ২২ লাখ আছিলে আপোনাৰ দিনত কিয় ৩২ লাখ হ'ল ১ লাখক দিম বুলি ১ লাখ দিব পৰা নাই চাকৰি বাকী থকা ৩১ আৰু যি লাখ হ'ব এইবোৰ চাকৰি আৰু তেওঁলোকৰ আত্মসংস্থাপনৰ বাট কেতিয়া উলিয়াব মানে স্বনিয়োজনৰ বাটটো কেতিয়া ওলাব এই কথা বতৰাবোৰ যেতিয়া কোৱা হয় তেতিয়া তেওঁ উত্তৰ নিদিয়ে আমি গীৰগাই কেলেংকাৰীৰ কেতিয়া আপুনি তদন্ত কৰিব এনেকুৱা ডাঙৰ আপোনাৰ লগত থকা যিসকল মন্ত্ৰী যিসকলক দি আপুনি এইকেইদিন ব্যক্তিগতভাৱে ব্যৱহাৰ কৰিব খুজিছে আমাৰ বিৰুদ্ধে আমি কৰিছোঁ যেতিয়া উঠাইছোঁ তেতিয়া আপোনাৰ লগত থকা মানুহবোৰে যেতিয়া সিন্ডিকেট আৰম্ভ কৰিছে আজিও মানে শ্ৰীৰামপুৰ গেটৰ ওচৰত আমাৰ চৰকাৰক মানে কৰ দি কৰা যিবোৰ লোহাৰ ব্যৱসায় যিসকলে আপোনাৰ স্ক্ৰেপৰ যিবোৰ ব্যৱসায় কৰে অসমৰ মানুহ থলগিৰি মানুহ তেওঁলোকক আকৌ সিন্ডিকেট কৰি তেওঁলোকক তাত বাধা দি ৰাখিছে চবৰ পৰা সিন্ডিকেটৰ পইচা লাগে এবং আজি মই পোৱা খবৰ সকলো ধৰণৰ মৌলিক সমস্যা যিবোৰ বুলি কয় সেইবোৰ সকলোতে বিফল এতিয়া ২৭খন টোল গেটৰ মাজেৰে আমি যাব লাগিব এতিয়া ৯খন সক্ৰিয় হৈ আছে আৰু বাকী ১৮খনৰ কাম চলি আছে মূল্যবৃদ্ধি ১৮০% পৰা ২২৭%লৈকে বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰী গেছৰ চিলিণ্ডাৰ পেট্ৰল ডিজেল এইবোৰৰ কথাটো আলোচনা কৰিছে দৰৱৰ দাম আগত য'ত GST লগা নাছিলে মানে যিবোৰ জীৱনদায়িনী ঔষধ বুলি কয় সেইবোৰ ঔষধতো তেওঁলোকে কৰ লগাই দিলে গতিকে এই সময়ত মাটিৰ খাজানা বাঢ়িলে ৪০ লাখ মানুহ ভূমিহীন মানে পট্টা নোপোৱা মানুহ আছে ৪০ লাখ মানুহ সংখ্যা হিচাপে আৰু পৰিয়াল হিচাপে বোলে ৮ লাখ পৰিয়ালে হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনে কৈছে বানপানী গৰাখহনীয়া প্ৰাকৃতিক দুৰ্যোগত মাটি বাৰী হেৰুৱা মানুহৰ সংখ্যা ৮ লাখ মই কোৱা নাই বিধানসভাৰ মজিয়াটো মানে যোগেন মোহনে কৈছে প্ৰমীলাৰাণী ব্ৰহ্মই দুবাৰ তেওঁলোকে সংসদৰ মজিয়াত উঠি পিনে কৈছে ৫,২৭,০০০ আৰু ৫,০০,০০০ কিমান হাজাৰ এইটো হেৰিয়ে কৈছে পৰিয়াল যোগেন মোহনে আৰু প্ৰমীলাৰাণী ব্ৰহ্ম যেতিয়া দায়িত্বত আছিলে তেতিয়াও ৩,২৭,০০০ মান আছিল পৰিয়াল পূৰ্বৰ যিটো স্থিতি ৰাইজে কিয় ভোট দিছিলে তেওঁলোকৰ স্থিতিৰ ওপৰত তেওঁলোকৰ ভিজন ডকুমেণ্টত তেওঁলোকে কৈছিলে অসম চুক্তি আখৰে আখৰে পালন কৰিম প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছিলে ৰাজনাথ সিঙে গেৰুকামুখলৈ গৈ পিনে জনসভা বা প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰিছিলে যে আমি চৰকাৰ আহিলে আমি এইটো হ'বলৈ নিদিওঁ পাছিঘাটত প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে আমি বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰোঁ পৃথিৱী জুৰি বিজ্ঞান আৰু প্ৰযুক্তি বিভিন্ন ধৰণৰ গৱেষণাই কৈছে যে বৃহৎ নদী বান্ধৰ ফলত ইয়াত যিটো পাৰিপাৰ্শ্বিকতা পৰিৱেশ বা নামনি অঞ্চলত পেলাব পৰা প্ৰভাৱটো অধিক ভয়াৱহ গতিকে সৰু সৰু ডেম হ'ব ৰান অফ দ্য ৰিভাৰ হ'ব তাত আপত্তি নাই কিন্তু ডাঙৰ বৃহৎ নদী বান্ধ কৰিব নোৱাৰোঁ কিন্তু তাৰ পিছত ১৬৮টা নদী বান্ধ আমাৰ ওপৰতে হৈছে আমি তলত আছোঁ আমি পাদদেশত আমি নামনি অঞ্চলত বসবাস কৰিছোঁ তাৰমানে অসমখনক গিনিপিক সজোৱাব মানে আমাৰ
মানে ভৱিষ্যতটো কোনো ধৰণে তেওঁলোকে দিয়া নাই তাৰ পিছতো তেওঁলোকে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদাটো কৰ্তন তেওঁলোকৰ দিনতে হ'ল এই যিবোৰ মৌলিক কথা বতৰা যেতিয়া আলোচনা হয় আলোচনাৰ উত্তৰ নিদিয়ে আপোনাক হিন্দু মুছলমান কৰি দিয়ে আপুনি যেতিয়াই প্ৰশ্ন কৰিব যে আমাৰ 98% কৃষিভূমিত এতিয়া এইবাৰতো আপুনি সকলোৱে দেখিছে আপোনালোকে চৰ্চা কৰিছে ব্যাপক জল সংকট মানে ব্যাপক মানে যি সময়ত মিয়া এইবোৰ কৰি আছে সেই সময়ততো আমাৰ পথাৰত পানীয়ে নাছিল মোৰ নিজৰ ঘৰৰ পথাৰত পানী নাই ৰ'ব লগা হৈছে বৰষুণলৈ একবিংশ শতিকাৰ এতিয়া তৃতীয় দশকৰ আমি মাজভাগত আছোঁ এই সময়ত যদি আমি বতৰ নিৰ্ভৰ যদি কৃষি যদি চলি থাকে কৃষকৰাই কেনেকৈ দুগুণ হ'ব নমস্কাৰ কথনৰ এক বিশেষ অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছোঁ আৰু আজি আমাৰ এই অনুষ্ঠানৰ অতিথি হৈছে লুৰিণজ্যোতি গগৈক আৰু নতুনকৈ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই তেওঁ অসম জাতীয় পৰিষদৰ সভাপতি আৰু লুৰিণজ্যোতি গগৈক মই এটা কথাৰ কাৰণে ভাল লাগে যে লুৰিণজ্যোতি গগৈৰ কথা কোৱাৰ আগতে আপুনি ভাবিব যে কিবা কয় কিন্তু যেতিয়াই লুৰিণে কথা ক'বলৈ আৰম্ভ কৰে আপুনি শুনি যাব পাৰে ইমান সুন্দৰ বক্তৃতা দিয়ে আৰু যিকোনো সময়তে কোনোবাই যদি এটা বাইট ল'বলৈ আহিছে তেতিয়াও লুৰিণে কি সুন্দৰকৈ কথা কয় গতিকে আজি লুৰিণজ্যোতি গগৈ এই কথনৰ অতিথি আৰু লুৰিণজ্যোতি গগৈ শেহতীয়াভাৱে আপোনালোকে গম পায় যে লুৰিণজ্যোতি গগৈ 12 তাৰিখে বিৰোধী দলপতি ৰাহুল গান্ধীক তেওঁৰ সংসদৰ বিৰোধী দলপতিৰ চেম্বাৰ তেওঁ লগ কৰিছিল আৰু ৰাহুল গান্ধীয়ে এঘণ্টা সময় লুৰিণজ্যোতি আৰু তেওঁৰ টীম জগদীশ ভাই আছিলে তাত তেওঁলোকৰ লগত কথা পাতিছিলে অসমৰ শেহতীয়া পৰিস্থিতি সাম্প্ৰতিক বাতাবৰণৰ বিষয়ে ৰাহুল গান্ধীৰ লগত মূলতঃ কি কথা পতা হ'ল দেশৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত আমি অসমৰ এই জটিল সন্ধিক্ষণত যিবোৰ মূল বিষয় যিবোৰ কোৰ ইছ্যু বুলি যিবোৰ কোৱা হয় যিবোৰক নাইকিয়া কৰিবৰ কাৰণে যিবোৰ বিষয়ক ঢাকি ৰাখিবৰ কাৰণে তেওঁলোকৰ বিফলতা বা অসমক ভুৱা প্ৰতিশ্ৰুতি দি কৰা অন্যায় ঢাকি ৰাখিবৰ কাৰণে কিছুমান সাম্প্ৰদায়িক পৰিৱেশ আৰু সাম্প্ৰদায়িক বিষবাষ্প সৃষ্টি কৰা যি ধৰণৰ কথা বতৰা সমগ্ৰ পৰিৱেশ পৰিস্থিতি সম্পৰ্কত আমি বিষয়বোৰ উত্থাপন কৰিছোঁ আৰু লগতে কোনবোৰ বিষয় আচলতে কৰণীয় হ'ব লাগে কোনবোৰ বিষয়ক গুৰুত্ব দিব লাগে প্ৰায়ৰিটি দিলে যিবোৰ ভৱিষ্যতৰ অসমৰ মানুহৰ ভৱিষ্যতটো আচলতে নিৰ্ভৰ কৰিব বা যিটো আমি কওঁ যে সুৰক্ষিত অসম বা অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে প্ৰয়োজনীয় গোটেই বিষয়বোৰ উল্লেখ কৰিছোঁ আৰু নিশ্চিতভাৱে আধাৰ অসম চুক্তি যিহেতু এই চৰকাৰখনে নাগৰিকত্ব সংশোধনী আইন আনি ধৰ্মৰ ভিত্তিত অতিৰিক্ত 43 বছৰ বিদেশী পূজা অসমত জাপি দিব খুজিছে গতিকে তেনেকুৱা প্ৰেক্ষাপটত আমি যিহেতু আজিলৈকে আমি গ্ৰহণ কৰা নাই অসমৰ ৰাইজে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিব লাগে যাৰ ভিত্তিত অধিকাৰ দিব লাগে অধিকাৰ মানে ৰাজনৈতিক অধিকাৰ ৰাজনৈতিক সংৰক্ষণ মাটি ভেটি বা ভাষা কৃষ্টি সংস্কৃতি বা অৰ্থনৈতিক বা সম্পদৰ ওপৰত যি অধিকাৰৰ কথা ইয়াত উল্লেখ কৰা হৈছে এই সকলো কথা আমি পুংখানুপুংখভাৱে উল্লেখ কৰিছোঁ আৰু তাৰ লগে লগে বিদেশী নাগৰিকৰ চিনাক্তকৰণ বহিষ্কৰণ বা ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো আগবঢ়াৰ পাছতো স্থবিৰতা যে আহিল বা তেওঁলোকে কামটো নকৰাকৈ আছে কিন্তু সাম্প্ৰদায়িক ৰাজনীতিটো চলাই আছে তেওঁলোকে যে বিদেশী গোটেই কথাটোকে তেওঁলোকে সাম্প্ৰদায়িক ৰহণ সানিব খুজিছে বিদেশী গোটেই কথাটোকে তেওঁলোকে এটা মানুহৰ মাজত এটা কমিউনেল বাতাবৰণ এটা সৃষ্টি কৰি মেৰুকৰণৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছে এই গোটেই কথাবোৰ আমি বিস্তৃতভাৱে কৈছোঁ আমাৰ লগত আমাৰ দলৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়ববীয়া গৈছিল আইনজ্ঞ গৈছিল আমাৰ দলৰ উপসভাপতি কমল নয়ন চৌধুৰী জগদীশ ভূঞাটো গৈছে গতিকে তেখেতেও ন্যায়িক দৃষ্টিভংগীৰে সাংবিধানিক দৃষ্টিভংগীৰে কেনেকৈ গোটেই বিষয়বোৰ সমাধান সূত্ৰ উলিয়াব পাৰি সেই সম্পৰ্কটো খুব ভালকৈ
গোটেই কথাবোৰ কৈছে আৰু ৰাহুল গান্ধী ডাঙৰীয়া যথেষ্ট গুৰুত্ব সহকাৰে শুনিছে এঘণ্টা সময় কম সময় নহয় বিৰোধী দলপতিৰ কাৰণে কাৰণ সেই সময়ত সদনত চলি আছে পাৰ্লিয়ামেণ্ট চলি আছে ডিবেট হৈছে মাজে মাজে স্থবিৰতা আহিছে কাৰণ সেই সময়ত আপোনালোকে জানে যে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে লাগি আছে বিষয়বোৰ মানুহৰ মাজত উদঙাই দেখুৱাইছে গতিকে মাজে মাজে ব্যাঘাত জন্মিছে সংসদৰ আলোচনা তাৰ মাজত আমাক 1 ঘণ্টা সময় দিয়ে এইটো মই ভাবোঁ যে খুব গুৰুত্বপূৰ্ণ কাৰণ এই চুক্তিখন স্বাক্ষৰ কৰিছিল তেখেতৰ পিতৃ সেই সময়ৰ দেশৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই আৰু তাৰ পাছত কংগ্ৰেছ চৰকাৰৰ দুগৰাকী প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং আৰু ৰাজীৱ গান্ধী দুয়োজনৰ দিনত প্ৰধানমন্ত্ৰীৰ স্তৰত আলোচনা হৈছিল ৰাজীৱ গান্ধীৰ দিনত 86 চনত 2005 চনৰ 5 মে'ত মনমোহন সিঙৰ দিনত এই যিটো পৰিক্ৰমা মাজত 90ৰ পিছত যিটো অসম চুক্তিৰ বিষয়বোৰক লৈ কাৰণ সেই বিষয়বোৰকে লৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী একক আন বিষয়বোৰক তাক লৈ এতিয়াও মানুহৰ মাজত চৰ্চা অধিকাৰ বিচৰাৰ সংগ্ৰাম তাৰ মাজত আনকি বিভিন্ন আলোচনা বিলোচনাটো আপোনালোকে দেখিব যে এইবোৰ বিষয়ে গুৰুত্ব পাইছে আৰু এইবোৰে ইয়াত সমাধানৰ বাট আছে বুলি সকলোৱে কৈছে গতিকে সেইখিনি বিষয় উত্থাপন কৰিছোঁ তেখেতে সংসদৰ মজিয়াত উত্থাপন কৰিম বুলি কৈছে আৰু যথেষ্ট জানি ল'লে মানে যিবোৰ মাজত থকা যিবোৰ কথা বতৰা মানে ন্যায়িক বাধা বা প্ৰত্যাহ্বান কোনবোৰ আছে আমি আশাবাদী কাৰণ ৰাষ্ট্ৰীয় স্তৰতো আমাক কৰা অন্যায়টো গম পাব লাগে কাৰণ বিদেশী নাগৰিকৰ আগ্ৰাসনৰ ভয়াৱহতা গভীৰতা আৰু ইয়াত যিটো আমাৰ অসমৰ যিটো পটভূমিটো আমাৰ ডেমোগ্ৰাফিটো জনবিন্যাস বেলেগৰ লগত নিমিলে কাটফিয়াৰ বেলেগৰ বেলেগ আমাৰ বেলেগ তাৰ উপৰিও আগ্ৰাসনৰ যিটো মানে গভীৰতা এইটো বেলেগ ৰাহুল গান্ধীয়ে এতিয়া যোৱা সময়ছোৱাত আমি দেখিছোঁ যে আনকি ৰাহুল গান্ধীৰ যিটো জনপ্ৰিয়তা যে চাৰিওফালে চেষ্টা চলিছিলে ৰাহুল গান্ধীক পাপু বনাবলৈ চেষ্টা চলিছিল আৰু শেহতীয়াভাৱে এটা পৰ্যায়লৈহে কথাবোৰ গাপ দি ৰাখিব পাৰি বা এটা পৰ্যায়লৈহে কথাবোৰ আচলতে তোমাৰ মেনিপুলেট কৰিব পাৰি কিন্তু কথাবোৰতো ফাইনেলি ওলাই আহে নহয় এতিয়া দেখা গৈছে সেইদিনা এতিয়া আজি দেখিছোঁ যে প্ৰধানমন্ত্ৰীৰ যিটো ভাষণ আৰু ৰাহুল গান্ধীৰ ভাষণটো তাত মানে প্ৰধানমন্ত্ৰীৰ ভাষণ কিমানে চালে আৰু ৰাহুল গান্ধীৰ ভাষণ কিমানে চালে মানে আকাশ পাতাল প্ৰভেদ এতিয়া ৰাহুল গান্ধীয়ে যেতিয়া কথা পাতিছিলে অসম জাতীয় পৰিষদৰ এই যিটো প্ৰতিনিধি দলটোৰ লগত ৰাহুল গান্ধীয়ে যেতিয়া কথা পাতিছিল মানে দুটা কিছুমান কথা লক্ষ্য গুৰুত্বপূৰ্ণ সেইটো হৈছে কি যে মানুহজনে আচলতে এটা কথা পাতিবৰ কাৰণে এটা ফৰ্মেলি কথা এটা পতা আৰু সঁচাকৈ মানে মানুহজনৰ বডি লেংগুৱেজ পৰিৱেশ এইবিলাকতো গম পোৱা যায় যে মানুহজন সঁচাকৈ মানে গুৰুত্ব সহকাৰে কথাটো শুনিছে নাই বিপৰীত পক্ষৰ মানুহজনক সন্মান সহকাৰে তেওঁক মৰ্যাদা সহকাৰে তেওঁৰ কথা শুনিছে নাই তেওঁ কোৱা কথাৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰিছে নাই এই ধৰণৰ কেনেকুৱা ধৰণৰ ফিলিংছ হৈছিলে নহয় আমি দেখিছোঁ তেওঁ অতি গুৰুত্ব সহকাৰে লৈছে কাৰণ বহি এখন লৈ ল'লে মাতি আনি কলম লৈ লিখি লৈছে পইণ্টবোৰ সেইটো আমাক ভাল লাগিছে যে এটা ইমান গুৰুত্ব সহকাৰে বিষয়টো লৈছে কাৰণ এই গোটেই বিষয়টো যথেষ্ট জটিল কাৰণ প্ৰশ্নও কৰিছে যে কাট অফ ইয়াৰ 71 তাৰ পিছৰ মানুহসকল যে নাগৰিকত্ব সংশোধনী আইন জাপি দিয়াৰ ফলত যে এইটো এটা সাম্প্ৰদায়িকীকৰণ কৰিব খোজা হৈছে আৰু এই 71ৰ পিছত যিসকল তেওঁলোকৰ নাম কৰ্তন কৰিব লাগে ভোটাৰ তালিকা তাৰ ফলত যিটো পৰিস্থিতিৰ সৃষ্টি হ'ব সেইটোক কেনেকৈ মোকাবিলা কৰিব পৰা যাব বা আমি তেতিয়া গোটেই কথাটো কৈছিলোঁ যে এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া নাম কৰ্তন হোৱাৰ পাছত বা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তেওঁলোকৰ নাম যেতিয়া কৰ্তন হ'ব তেওঁলোকে ফৰেইনাৰ ট্ৰিবিউনেললৈ যাব পাৰিব তাত তেওঁলোকে আবেদন কৰিব পাৰিব গোটেই প্ৰক্ৰিয়াটো ন্যায়িক প্ৰক্ৰিয়াটো অকণমান সময় হয়তো লাগিব কিন্তু মূল কথাটো হ'ল যে তেওঁলোকক আপোনালোকে নাম কৰ্তন কৰিব ক'বালৈ নিব সেইটো এটা দ্বিতীয় প্ৰক্ৰিয়া আমি কৈছিলোঁ যে এইটো যে অন্ততঃ থকা মানুহখিনিক অধিকাৰটো দি লওক তেওঁলোকে অন্ততঃ সুৰক্ষিত যিটো অনুভৱ ৰাজনৈতিক ভাষিক সাংস্কৃতিক যিভাৱে নহওক সেই কথাটো যদি দি লোৱা যায় যদি এমফেচিছ যদি ক্লজ 6ক দিয়া হয় তেতিয়া মই ভাবোঁ বেছি
লুৰিণজ্যোতি গগৈ মই এটা কথা ক'ব বিচাৰিছোঁ অসম চুক্তি স্বাক্ষৰ হৈছিলে কোন চনত 85 চনত আজি আমি ক'ত আছোঁ আজি 40 বছৰ পিছত 2025 আজি এই যিখিনি কথা আজি এই মানুহখিনি তেতিয়াই যদি 85 চনত 86 চনত অগপৰ চৰকাৰ হ'ল আৰু তেতিয়া আচলতে অসম আন্দোলন আপোনাৰ তেতিয়া বয়স কিমান আছিলে 4-5 বছৰ 4-5 বছৰ আমাৰ কিন্তু আমি আমাৰ চকুৰ আগতে হৈছে এতিয়া মই ক'ব বিচাৰিছোঁ এইটো আজি যিবোৰ প্ৰশ্ন উত্থাপন হৈছে আজি অসম চুক্তিৰ পিছত প্ৰফুল্ল মহন্তৰ চৰকাৰ আহিল অসম গণ পৰিষদৰ চৰকাৰ আহিল তেতিয়া এই প্ৰশ্নবোৰ বৰ প্ৰাসংগিক আছিল যে এই মানুহখিনি নাম কাটি দিলে তাৰপিছত কিবা হ'ল কি কৰা যাব কি কৰা নাযাব আজি 40 বছৰ একেটা কথা নহয়নে আৰু আপুনি যিটো কথা কৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে যে অসম আৰু অসমীয়াৰ বৰ্তমানৰ সমস্যা কি আৰু ইয়াত এতিয়া কি ৰাজনীতি চলি আছে মই এটা কথা যে গতিকে এটা কথা নিশ্চিত যে ৰাহুল গান্ধীয়ে ইমান এটা উখল মাখল পৰিৱেশ এছআৰক লৈ পেলাই SIRক লৈ পেলাই এনেকুৱা এটা উখল মাখল পৰিৱেশ তাৰ মাজতে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ এটা প্ৰতিনিধি দলক তেওঁ ইমান সুন্দৰকৈ তেওঁ ইমানখিনি সময় দিছে আৰু তেওঁলোকৰ কথা ইমান আন্তৰিকতাপূৰ্ণভাৱে পৰিৱেশ এটাত শুনিছোঁ এতিয়া ওলোটা কথা এটালৈ মই আহিছোঁ ওলোটা কথাটো হৈছে কি যে অসমলৈ এই যেতিয়াই মানে ছবি ওলাই গ'ল ৰাহুল গান্ধীৰ লগত লুৰিণজ্যোতি গগৈ তাৰপিছত জগদীশ ভূঞা কমল নাৰায়ণ চৌধুৰী আৰু বাকী কেইজনৰ ছবি ওলাই গ'ল এফালে গৌৰৱ গগৈ মাজত ৰাহুল গান্ধী অসমত জুই লাগিলে মানে কি ছেকশ্যন আছে যে অসমৰ কাৰো গাত যেন এটা বেলেগ ধৰণৰ চোৰাতে ডাকিলে যেনেকুৱা ধৰণৰ অৱস্থা হয় গাত কিবা পুৰণি উঠে কিয় সেইটো কিয় হ'ল সেইটো কাৰণটো কি মই নিজে আচৰিত হৈছোঁ কাৰণ মুখ্যমন্ত্ৰী ইমান অস্থিৰ কিয় হৈ পৰিছে মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ প্ৰতিক্ৰিয়া যি ধৰণৰ প্ৰতিক্ৰিয়া তেওঁ এই গোটেই ঘটনাটোৰ পিছত তেওঁ আৰম্ভ কৰিছে আমি তেওঁ আচলতে দেখিছে যে বিৰোধীৰ মাজত একতা নহ'ব এনেকুৱা যিটো ভাৱনা বা আমাক গুৰুত্ব নিদিব অসমৰ বিৰোধী আন ৰাজনৈতিক দলক মানে ৰাহুল গান্ধী ডাঙৰীয়াই কোনো গুৰুত্ব নিদিব এই যিটো কথা তেওঁ এটা সময়ত তেওঁক যিহেতু তেওঁৰ নিজৰ কাম কাজে যিহেতু বেয়া তেওঁৰ লক্ষ্য উদ্দেশ্য এতিয়া গণ্ডগোল আছিলে বা তেওঁ নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে গোটেই কামবোৰ কৰিছিলে এইবোৰ কথা গম পাই ৰাহুল গান্ধীয়ে যেতিয়া তেওঁক এটা সময়ত ৰিজেক্ট কৰিছিলে তেওঁক মানে কোনো ধৰণৰ সুযোগ কিন্তু এতিয়া শেহতীয়াকৈ আমাক লগ পোৱাৰ লগে লগে তেওঁ ধৰি লৈছে যে অন্ততঃ বিৰোধী সকলো ৰাজনৈতিক দলকে এইটো স্পেচ দিব আমি এটা জাতীয় বিষয়ক লৈ গৈছোঁ ভৱিষ্যতৰ দিনসমূহত সকলো ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ আপোনালোকে এটা প্ৰচেষ্টা চলাইছে এই প্ৰচেষ্টাটোৰ মূল্য নিশ্চিতভাৱে দিব বুলি যেতিয়া গম পালে মই কৈছিলোঁ নহয় যেতিয়া বিৰোধী এক হ'ব সেইদিনাখনৰ পৰা টোপনি কমি যাব আমি বিৰোধী একতাৰ কাৰণে কথা পাতিব যোৱাই নাই আমি গৈছিলোঁ কিছু কৰিছোঁ লৈ কিন্তু যেহেতু অসমৰ গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই তোমালোক আমি গৈছোঁ কথা পাতিবলৈ গৈছোঁ তেখেতে দেখিছে যে যিহেতু ৰাহুল গান্ধীয়ে কোনোবা এটা বিৰোধী ৰাজনৈতিক দলৰ তেওঁ জাতীয় প্ৰশ্নবোৰক অসমক লৈ কৰা প্ৰশ্নবোৰক গুৰুত্ব দিছে তেওঁলোকক সন্মান দিছে তাৰমানে ধৰি লৈছে যে আপোনালোকে সকলোৱে হীৰেণ গোহাঁই ছাৰ বা আপোনালোক সকলোৱে মিলি যি প্ৰচেষ্টা লৈছে সেইটোৱে এটা স্তৰ পাবগৈ এটা দিন মানে আমাৰ লগত এটা বিষয়ত বহাৰ লগে লগে এটা ক্লিয়াৰিটি আহিলে যদিও বিষয় আমি মিত্ৰতাক লৈ পতা নাই যে মৰ্যাদা এজন মানুহৰ লগত যেতিয়া কংগ্ৰেছৰ মানে খাৰ্গেৰ পিছতে বা খাৰ্গেও মানে কংগ্ৰেছৰ এতিয়া মুভিং স্পিৰিটটো হৈছে ৰাহুল গান্ধী এইটো আৰু কোনো অস্বীকাৰ কৰিব নোৱাৰে অকল কংগ্ৰেছ বুলিয়েই নহয় মই যদি কওঁ সেইটো ক'লেও বঢ়াই কোৱা নহ'ব যে ইণ্ডিয়া ব্লকৰ যিটো এটা মুভিং স্পিৰিট এইটো ৰাহুল গান্ধী সেইদিনা যে যিটো এই 300
সাংসদৰ যিটো প্ৰচেছন নিৰ্বাচন সদনলৈকে তাত ৰাহুল গান্ধীৰ নেতৃত্বতেতো সেইটো হৈছিলে গতিকে সেইজন মানুহে অসমৰ এই এচুকৰ ঠাইৰ এটা এগৰাকীও MLA আৰু MP নাই যাৰ এগৰাকী MLA MP নাই তেওঁলোকক যে এনেকুৱা গুৰুত্ব দিছে MLA MP নাথাকিব পাৰে কিন্তু অসমৰ যিটো ইমান দিনৰ যিটো জাতীয়তাবাদী যিটো প্ৰকৃত জাতীয়তাবাদী ধাৰা আৰু মই সেই কথাটো নিজে মই ক'ৰবাত লিখিছোঁ আৰু মোক মানুহে বৰ বেয়াকৈ সমালোচনাও কৰিছে এইটোৰ কাৰণে কথাটো মই বাৰু গুৰুত্ব নিদিওঁ এই কথাটো মানুহে দেখা পাইছেতো গতিকে আৰু এতিয়া মুখ্যমন্ত্ৰী আৰু কোনে কোনে এইটোক সমালোচনা কৰিছে আমি যদি দেখা পাওঁ যে অসমৰ ৰাইজৰ মাজত কিন্তু সাধাৰণ ৰাইজে কিন্তু এইটো খুব আদৰণি জনাইছে কোনো এটা কৰোঁ পৰা কোনো ডিছকৰ্ডেণ্ট এটা ভইচ আমি শুনা নাই কিন্তু য'ত শুনিব লাগে তাত শুনিছোঁ মানে মুখ্যমন্ত্ৰী মানে ইমান বিচলিত হৈ গৈছে ইমান অস্থিৰ হৈ গৈছে তাৰপিছত তেওঁলোকৰ মন্ত্ৰী তেওঁ মানে সকলোকে লগাই দিছে এইটো দেখা পাইছোঁ আৰু এইটো আপোনাৰতো চাগে যোৱা কেইদিনমান ধৰি এটাৰ পিছত এটাকে ইণ্টাৰভিউ দি থাকিব লগা হৈছে মানে যিমান আছে সৈন্য সামন্ত সকলোকে লগাই দিছে কিন্তু ৰাইজে তাৰ উত্তৰ মই দিব লগা হোৱা নাই ৰাইজে দিছে আৰু যিসকল গোটেই বিষয়ৰ গভীৰতাটো উপলব্ধি কৰিছে বা এতিয়া আমি মানে আমাৰ সমাজখনৰ কাৰণে বা গণতন্ত্ৰৰ কাৰণে যি মূল প্ৰয়োজনীয়তা বুলি ভাবে সেই খুব যিসকল মানুহ গণতন্ত্ৰৰ প্ৰতি দায়বদ্ধ গণতান্ত্ৰিক ব্যৱস্থা ঐতিহ্যৰ প্ৰতি তেওঁলোকে কিন্তু খুব যোগাত্মক কথাবোৰ বিশেষকৈ বৌদ্ধিক জগতৰ লগত জড়িত হৈ থকা বহুত আমি শিক্ষাগুৰু অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু দেখিছোঁ ইণ্টেলেকচুৱেল বহুতে খুব যোগাত্মকভাৱে আৰু তেখেতসকলৰ কথাৰো কাউণ্টাৰ দিছে যিসকলে মুখ্যমন্ত্ৰীক জাক লগাই দিছে তেওঁলোকৰ কাউণ্টাৰ অসমৰ জনগণ আৰু অসমৰ সমাজ জীৱনৰ প্ৰতিষ্ঠিত যিসকল বৌদ্ধিক বা আন সমাজৰ যিসকল প্ৰতিষ্ঠিত ব্যক্তি সকলোৱে উত্তৰ দিছে কৈছে যে আপোনালোকে মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশনাৰ এজেণ্ডাত নপৰিব কাৰণ নিজৰ মুখখন আপোনালোকে নিজে যেতিয়া দাপোনত চাব আপোনালোকে কৰি থকা যিবোৰ মানে ভুল কাম বা কৰা জাতিক কৰা অন্যায় নিজে ধৰা পৰিব নাই মই এটা কথা লক্ষ্য কৰিছোঁ এইটো মোক ফোনটো দিবাচোন মোৰ ফোনটো দিবা মই এটা কথা লক্ষ্য কৰিছোঁ সেইটো হৈছে কি মানে মুখ্যমন্ত্ৰী আৰু তেওঁৰ সাংগু পাংগু যিবোৰক তেওঁ লগাই দিছে তেওঁলোকে যি উত্তেজনাৰ সৈতে যি অস্থিৰতাৰ সৈতে সমালোচনা কৰিছে লুৰিণজ্যোতি গগৈক সমালোচনা কৰিছে অসম জাতীয় পৰিষদক সমালোচনা কৰিছে কিন্তু মই দেখিছোঁ লুৰিণজ্যোতি গগৈ ইমান সুন্দৰকৈ শান্ত সমাহিত হৈ এই প্ৰশ্নবিলাকৰ উত্তৰ দিছে সেইটোৱেও কিন্তু এটা মেছেজ এটা বাৰ্তা এটা দিছে আৰু এতিয়া সেইদিনা মই সেইকাৰণে ফোনটো আনিছোঁ যে কৈছিলে যে তেওঁ কৈছে যে মানে কংগ্ৰেছত থাকোঁতে তেওঁ দমত আছিল মই এইবিলাক কথা বেছি আলোচনা কৰিব নিবিচাৰোঁ তথাপি ৰজাৰ নিচিনা আছিলে এতিয়া এটা কথা এইটো চোৱা দেই এটা কথা নিউজ এটা ওলাইছিলে কালি মই বিচাৰি পালোঁ এইটো ট্ৰিবিউনত ওলাইছিল ট্ৰিবিউনত কি ওলাইছিল নিউ দিল্লীক জুলাই বোধহয় এইটো ডেইজ আফটাৰ বিজেপি একিউজ মনত ৰাখিব দেই ডেইজ আফটাৰ বিজেপি একিউজ হিমন্ত বিশ্ব শৰ্মা অফ বিং ইনভলভ ইন দি ৱাটাৰ ছাপ্লাই স্কেম of 2010, the Congress MLA called on Congress President Sonia Gandhi this afternoon for what he described as an important meeting. Sharma said the meeting lasted 20 to 25 minutes and he discussed the general political situation prevailing in the state. He added that further discussion should follow up on return of the General Secretary in charge Dr. C.P. Joshi from the state. It was the first meeting with the Congress president after my resignation from the ministry.
though I have met Vice President Rahul Gandhi about 5 times. ইমান ফুটনি মাৰি কৈছে নহয় আৰু এইটো যেতিয়া মানে তৰুণ গগৈ চৰকাৰৰ মন্ত্ৰিত্বৰ পৰা তেওঁ নিজেই ৰিজাইন দিছে পদত্যাগ কৰিছে আৰু আমি দেখিছিলোঁ যে ইয়াত কেনেকুৱাকৈ গোটেইবোৰ MLAক লৈ গৈ পেলাই ৰাজ্যপালৰ ঘৰ পাইছিলগৈ আৰু তৰুণ গগৈও আনকি কৈছিল ৰ'ব মই কালিলৈকে মই চিফ মিনিষ্টাৰ হৈ থাকোঁ নাথাকোঁ মোৰে সন্দেহ তাতেতো মোৰ সন্দেহ আছে আৰু তেতিয়া ট্ৰিবিউনৰ এইটো কিন্তু ট্ৰিবিউনৰ নিউজে তাত লিখিছে যে ৰাহুল গান্ধীক 5 বাৰ সাক্ষাৎ কৰিছে ৰাহুল গান্ধীক কৈছে যে ৰাহুল গান্ধীক মানে তেওঁ দমত আছিলে ৰাহুল গান্ধীক মানে একেবাৰে বুঢ়া আঙুলি দেখুৱাই দিছিলে এইটো দৰ্শকসকলে এই কথাটো চোৱা উচিত যে ইয়াত উল্লেখ কৰিছে 5 বাৰ ৰাহুল গান্ধীক লগ কৰিছে আৰু সোনিয়া গান্ধীক লগ পাইছিলে মাত্ৰ 20 মিনিটৰ কাৰণে আৰু সেই সোনিয়া গান্ধীক লগ পাই তেওঁ যিটো অসমত আহি পেলাই যিটো কৈছিল মোৰ এতিয়াও ছবিখন মনত আছে ফুটেজটো ক'ৰবাত পোৱা যাব তেওঁ কৈছিল যে মোৰে চাগে ভাগ্য ভাল আছিল মনত আছেনে যে মোৰে চাগে ভাগ্য ভাল আছিল যে মই তেখেতক লগ পালোঁ টুইট কৰিছিলে গতিকে তেওঁ যে ইমান লম্ফ মাৰিছে মই তেখেতে যিবোৰ কথা কৈছে এইবোৰ আউট অফ ফ্ৰাষ্ট্ৰেশ্যন মানে এটা আৰু এইটোতো ৰেকৰ্ডেড আছে ট্ৰিবিউনত ওলোৱা বস্তু এইটো সেইকাৰণে মই কৈছোঁ আপুনি ৰজাৰ নিচিনাকৈ আছে নে ৰজাৰ মানে কাম কাজত সহায় কৰা মানুহ হিচাপে সেইটো আপুনিহে গম পাব কাৰণ 23 বছৰ আপুনি আছিলে কংগ্ৰেছত আৰু আপুনিতো এটা সময়ত কৈছিলে যে মানে ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীৰ প্ৰতি মানে সনাতনী সমাজত যেনেকৈ বৈষ্ণৱীসকলে কৃষ্ণৰ প্ৰতি মানে অহৈতুকী প্ৰীতি থাকে বুলি কৈছিলে শব্দটো মোৰ মনত আছে যে তেখেতৰো মানে তাত কোনো কথা নাই যিয়ে কয় তেওঁলোকে শুনে মই এতিয়া তেওঁকে প্ৰশ্ন কৰিছোঁ যে এইটো আচলতে আপোনাৰ কেনেকুৱা ধৰণৰ মানে কোনটো পৰ্যায়ৰ অহৈতুকী প্ৰীতি আছিলে এইটোহে অসমৰ ৰাইজে জানিব খুজিছে গতিকে এই কথা বতৰাবোৰ আনকি তেওঁ যিবোৰ কথা কৈছে কংগ্ৰেছ সম্পৰ্কত তেওঁ এসময়ত কি বুলি কৈছিলে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কৈছে এই বাক্যটো কৈছে আৰু হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ কৈছিলে যে যদি মাতৃ দৃষ্টিভংগীৰে চাই এগৰাকী দৈৱকী আৰু এগৰাকী যশোদা এই বুলি কৈছিলে সম্ভৱতঃ মোৰ যিমান মনত আছে গতিকে এইবোৰ তেওঁ কৈ থোৱা কথা কিন্তু এইটো অসমৰ ৰাইজে দেখিছে যে তেওঁ নিজৰ প্ৰয়োজনীয়তা যেতিয়া নিজৰ স্বাৰ্থ থাকে নিজৰ ক্ষমতাৰ লালসা যেতিয়া থাকে তেতিয়া মানুহক যিকোনো পৰ্যায়লৈকে যাব পাৰে যিমান ধৰণৰ প্ৰশংসা লাগে আনকি মোৰ মনত আছে যেতিয়া সিদ্ধাৰ্থ ভট্টাচাৰ্যী সভাপতি থাকোঁতে তেওঁ জইন কৰিছে বিজেপিত সকলোৱে মঞ্চত থকা সকলোকে ভৰিত ধৰিছে এইটো ভাৰতীয় পৰম্পৰা এইটো আমি বেয়া পোৱা নাই আমি বিজয়া চক্ৰৱৰ্তীকো ধৰিছে বাকী সিদ্ধাৰ্থ তালে কিন্তু সৰ্বানন্দ সোণোৱাল অহা নাছিলে তাৰ পাছত তেওঁ ভাষণত কৈছিলে যে অসমৰ ৰাজনীতিৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যী এতিয়া সেই সিদ্ধাৰ্থ ভট্টাচাৰ্যীকে যেতিয়া তেওঁ কাম হাচিল হ'ল পিছফালৰ পৰা তেওঁ চুৰি মাৰিছে স্বগোষ্ঠীয় মানুহ এজনকে তাৰ আগত দুগৰাকী জনজাতীয় মানুহক মাৰিলে দুগৰাকী মানেকে সৰ্বানন্দ সোণোৱাল তাৰপিছত আপুনি হাগ্ৰামা মহিলাৰ লগত তেওঁলোকৰ কেনেকুৱা সম্ভৱ হাগ্ৰামা মহিলাক আজি কি অৱস্থা কৰিলে এতিয়াতো আৰু শেষ চুৰিখন মাৰিবলৈ গৈ আছে প্ৰমোদ বড়ো গতিকে এই যিটো মানে জনজাতীয় মানুহ বা নিজৰ স্বগোষ্ঠীয় মানুহ হ'লেও তেওঁ যে কোনো এনেকুৱা তেওঁৰ কোনো মূল্য নাই তেওঁ যে চবকে এনেকুৱা ধৰণে ব্যৱহাৰ কৰে নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰে তাৰপিছত আকৌ তেওঁলোকক মানে অন্যায় কৰে মই ক'ব বিচাৰিছোঁ কি মোৰ আচলতে মই ব্যক্তিগতভাৱে মোৰ এজন ব্যক্তিৰ বিষয়ে এনেকৈ আলোচনা কৰাটোত মোৰ ৰুচি নাই মোৰ মূল্যবোধে এইটোক মানে নকয় যে এজন ব্যক্তিৰ কথা এই ধৰণে আলোচনা কৰাৰ কাৰণে তেওঁৰ ভাল বেয়া পাৰ্চনেল কথা এনেকুৱাকৈ আলোচনা কৰা কথাটো মোৰ মূল্যবোধে নকয় আৰু আপোনাৰো মূল্যবোধে নকয় মই যিটো আপুনি যিখিনি কথা কৈছে কিন্তু ঘটনাটো হৈছে কিয় আজি আমি ৰাজহুৱাভাৱে এই কথাবোৰ আলোচনা কৰিব লগা হৈছে ৰাজহুৱাভাৱে এই কথাবোৰ আলোচনা কৰিব লগা হৈছে এইকাৰণে মই ভাবোঁ যে
তেনেকুৱা এজন ব্যক্তিয়ে আমাৰ ৰাজ্যখনৰ মুৰব্বীৰ দায়িত্বত আছে আৰু তেওঁ মানে বিষয়বোৰ যিবোৰ মূল বিষয় সেইবোৰ ফালৰি কাটি তেওঁ ব্যক্তিগত গোটেই কথা বতৰাবোৰলৈ গুচি গৈছে আমি প্ৰশ্ন উত্থাপন কৰিছোঁ যে ৪৯,০০০ বিঘা আমাৰ জনজাতীয় আৱেষ্টনী আৰু ষষ্ঠ অনুসূচীৰ জনজাতীয় মানুহৰ পৰা কিয় আপুনি কাঢ়ি লৈ আম্বানী আদানীক দিব খুজিছে এইটো প্ৰশ্নৰ উত্তৰ নিদিয়ে এটা সময়ত সৰ্বানন্দ সোণোৱাল থাকোঁতে নিবনুৱাৰ সংখ্যা ২২ লাখ আছিলে আপোনাৰ দিনত কিয় ৩২ লাখ হ'ল ১ লাখক দিম বুলি ১ লাখ দিব পৰা নাই চাকৰি বাকী থকা ৩১ আৰু যি লাখ হ'ব এইবোৰ চাকৰি আৰু তেওঁলোকৰ আত্মসংস্থাপনৰ বাট কেতিয়া উলিয়াব মানে স্বনিয়োজনৰ বাটটো কেতিয়া ওলাব এই কথা বতৰাবোৰ যেতিয়া কোৱা হয় তেতিয়া তেওঁ উত্তৰ নিদিয়ে আমি গীৰগাঁও কেলেংকাৰীৰ কেতিয়া আপুনি তদন্ত কৰিব এনেকুৱা ডাঙৰ ডাঙৰ আপোনাৰ লগত থকা যিসকল মন্ত্ৰী যিসকলক দি আপুনি এইকেইদিন ব্যক্তিগতভাৱে ব্যৱহাৰ কৰিব খুজিছে আমাৰ বিৰুদ্ধে আমি কৰিছোঁ বুলি যেতিয়া উঠাইছোঁ তেতিয়া আপোনাৰ লগত থকা মানুহবোৰে যেতিয়া সিন্ডিকেট আৰম্ভ কৰিছে আজিও মানে শ্ৰীৰামপুৰ গেটৰ ওচৰত আমাৰ চৰকাৰক মানে কৰ দি কৰা যিবোৰ লোহাৰ ব্যৱসায় যিসকলে আপোনাৰ স্ক্ৰেপৰ যিবোৰ ব্যৱসায় কৰে অসমৰ মানুহ থলগিৰি মানুহ তেওঁলোকক আকৌ সিন্ডিকেট কৰি তেওঁলোকক তাত বাধা দি ৰাখিছে চবৰ পৰা সিন্ডিকেটৰ পইচা লাগে মোক আজি মই পোৱা খবৰ গতিকে এই যিটো কথা বতৰা আমাৰ ৰাজহুৱা সম্পদবোৰ তোমালোকে লুণ্ঠন কৰিছা আমাৰ জাতীয় পুঁজি শক্তিশালী হোৱা নাই যিবোৰ আমাৰ সম্পদ মাটিৰ তলতে আছে বা মাটিৰ ওপৰত আছে এইবোৰক তোমালোকে লুণ্ঠনৰ অচিলা হিচাপে ব্যৱহাৰ কৰিছা আৰু তোমালোকে এইবোৰ প্ৰশ্ন যেতিয়া উত্থাপন কৰে তেতিয়াই বেলেগ ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাৰে বা বেলেগৰ ব্যক্তিগত কথা বতৰালে তেওঁলোকে গুচি যায় আক্ৰমণৰ ব্যক্তিগত আক্ৰমণৰ পৰা আমিতো দিল্লীলৈ গৈ আমি কি কৈছোঁ আমি নিজৰ মূল কথাবোৰ কৈছোঁ যে ইমান দিন ১৬ মে'ৰ পিছত বিদেশী টালিটোপোলা মানুহ যাব লাগিব বুলি কৈছিলে সংসদৰ মজিয়াত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীও যেতিয়া তালিকাখন প্ৰকাশ হ'ল দেশৰ গৃহমন্ত্ৰীয়ে কি কৈছিলে কংগ্ৰেছে কৰিব নোৱাৰা কাম আমি কৰি দিলোঁ আমাৰ দম আছে এইটো কৈছিলেতো তাৰপিছত কিয় বাকী কামবোৰ কৰা নাই ৬ নম্বৰ দফা কাৰ্যকৰী কৰাৰ কথা কৈছিল মই নিজেই সদস্য আছিলোঁ দুগৰাকী গৃহমন্ত্ৰী গৃহ ৰাজ্যমন্ত্ৰী গৃহমন্ত্ৰী দুইগৰাকীক লগ পাইছিলোঁ তেওঁলোকৰ চেম্বাৰত তেওঁলোকক যাওঁতে তেওঁলোকে কি কৈছিলে যে দিয়ক জমা দিয়ক দিয়াৰ লগে লগে আমি দাড়ি কমাসহ আমি কাৰ্যকৰী কৰিম এইবোৰ কথা কৈছিলে মই লিপিবদ্ধ কৰি আনিছোঁ কিমান তাৰিখে তেওঁলোকে কমিটি বনাইছিলে কিমান তাৰিখে আমি দিব দিয়াটো ভাল অলপ মানে ২০১৯ চনৰ ১৫ জুলাই দিনাখন তেওঁলোকে কমিটিখন বনাইছিলে আমি জমা দিব খুজিছিলোঁ ফেব্ৰুৱাৰী মাহত ২০২০ চনত তাৰমানে তেওঁলোকে যিটো সময় দিছিলে তাতকৈ আগত আমাৰ প্ৰতিবেদন হৈ গৈছিলে মই নিজে আছিলোঁ গতিকে তেওঁলোকে তাৰপিছততো সদস্য সচিবগৰাকীয়ে চহী নেমাৰিলে সত্যেন্দ্ৰ গাৰ্গে আমিও গৈছিলোঁ তাত হেৰি দিছিলোঁ হয় ৰিপ্ৰেজেণ্টেশ্যন সকলোৱে দিছে মানে সকলোৰে পৰা লৈছিলে কিন্তু তেওঁলোকে এইবোৰতো কাৰ্যকৰী নকৰিলে গতিকে মোৰ প্ৰশ্নটো হৈছে এইটোৱে যে এফালেৰে কৈ আছে মিয়া কিবা হেন তেন সাম্প্ৰদায়িক যোৱাকালি আৰু সলনি কৰিছে অচিনাকি এফালে সেইবোৰ কয় কিন্তু যিকেইটা মানে নাম সলনি কৰি থকা কথা নাই মূল কথাটো হ'ল বিদেশী যিসকল আছে চিনাক্তকৰণ কৰাৰ দায়িত্ব আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে আপুনি কৈছে যে কোৰ যিকেইটা আছে যিকেইটা মূল বিষয় হয় সেইকেইটা ৰাহুল গান্ধীৰ লগত আলোচনা কৰিবলৈ গৈছিলে কিয়নো প্ৰধানমন্ত্ৰীৰ পিছতে যদি সংসদত আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিজন সেইজন হৈছে বিৰোধী দলপতি আৰু সৌভাগ্যজনক উপদলপতি অসমৰে আৰু উপদলপতিও অসমৰে গতিকে এতিয়া অসম জাতীয় পৰিষদৰ কোনোবা MLA MP থাকক নাথাকক কিন্তু যিসকলে গুৰুত্বপূৰ্ণ পদবীত আছে তেওঁলোকৰ লগত গৈ পেলাই কথা পতাটো গুৰুত্বপূৰ্ণ কথা কোৱাটো গুৰুত্বপূৰ্ণ কিন্তু মই এইটো কথা মই সেই কথাটো আৰু অলপ মই ব্যাখ্যা কৰোঁ কথাটো বিচাৰিছোঁ যে এফালে হৈছে কোৰ ইছ্যুজ মূল একেবাৰে সাৰ যিকেইটা বিষয় সেই সাৰ বিষয়কেইটা কি যে এই যে এটা অসমত এই জনগাঁথনিক লৈ বা এই ধৰণৰ প্ৰশ্ন এটা হৈ আছে গতিকে অসম আন্দোলনৰ ৬ দফাত অসমীয়া ভাষা সংস্কৃতি অসমীয়া জাতীয় পৰিচয়ক ৰখাৰ কাৰণে এটা সাংবিধানিক ৰক্ষা কৱচৰ প্ৰশ্ন এটা আহিল আৰু তাৰপিছত এই বিপ্লৱ শৰ্মা প্ৰতিবেদন হ'ল কমিটি হ'ল গতিকে এতিয়া
লুৰুণজ্যোতি গগৈৰ পৰা এই কথাটো জানিব বিচাৰিছোঁ যে এফালে হৈছে এই ধৰণৰ সাংবিধানিক সুৰক্ষা কাৰ্যকৰী সুৰক্ষা আৰু অন্যফালে হৈছে এই ধৰণৰ এটা ভোট কেন্দ্ৰিক এটা এক ধৰণৰ সাম্প্ৰদায়িক যিটো প্ৰচাৰ এই দুটা সন্দৰ্ভত আপোনাৰ মতামতটো কি চব মানে সকলো ধৰণৰ মৌলিক সমস্যা যিবোৰ বুলি কয় সেইবোৰ সকলোতে বিফল এতিয়া ২৭খন টোল গেটৰ মাজেৰে আমি যাব লাগিব এতিয়া ৯খন সক্ৰিয় হৈ আছে আৰু বাকী ১৮খনৰ কাম চলি আছে মূল্যবৃদ্ধি ১৮০% পৰা ২২৭%লৈকে বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰী গেছৰ চিলিণ্ডাৰ পেট্ৰল ডিজেল এইবোৰৰ কথাটো আলোচনা কৰিছে দৰৱৰ দাম আগত য'ত GST লগা নাছিলে মানে যিবোৰ জীৱনদায়িনী ঔষধ বুলি কয় সেইবোৰ ঔষধতো তেওঁলোকে কৰ লগাই দিলে গতিকে এই সময়ত মাটিৰ খাজানা বাঢ়িলে ৪০ লাখ মানুহ ভূমিহীন মানুহ মানে পট্টা নোপোৱা মানুহ আছে ৪০ লাখ মানুহ সংখ্যা হিচাপে আৰু পৰিয়াল হিচাপে বোলে ৮ লাখ পৰিয়ালে হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনে কৈছে বানপানী গৰাখহনীয়া প্ৰাকৃতিক দুৰ্যোগত মাটি বাৰী হেৰুৱা মানুহৰ সংখ্যা ৮ লাখ মই কোৱা নাই বিধানসভাৰ মজিয়াটো মানে যোগেন মোহনে কৈছে প্ৰমীলাৰাণী ব্ৰহ্মই দুবাৰ তেওঁলোকে সংসদৰ মজিয়াত উঠি পিনে কৈছে ৫,২৭,০০০ আৰু ৫ লাখ কিমান হাজাৰ এইটো হেৰিয়ে কৈছে পৰিয়াল যোগেন মোহনে আৰু প্ৰমীলাৰাণী ব্ৰহ্ম যেতিয়া দায়িত্বত আছিলে তেতিয়াও ৩,২৭,০০০ মান আছিল পৰিয়াল তো এইবোৰ কথা কৈ থকাৰ পিছত এইবোৰ প্ৰশ্ন যেতিয়া আহে উত্থাপন যেতিয়া কৰা হয় তেওঁলোকৰ পূৰ্বৰ যিটো স্থিতি ৰাইজে কিয় ভোট দিছিলে তেওঁলোকৰ স্থিতিৰ ওপৰত তেওঁলোকৰ ভিজন ডকুমেণ্টত তেওঁলোকে কৈছিলে অসম চুক্তি আখৰে আখৰে পালন কৰিম প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছিলে ৰাজনাথ সিঙে গেৰুকা মুখলৈ গৈ পিনে জনসভা বা প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰিছিলে যে আমি চৰকাৰ আহিলে আমি এইটো হ'বলৈ নিদিওঁ পাছিঘাটত প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে আমি বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰোঁ পৃথিৱীজুৰি বিজ্ঞান আৰু প্ৰযুক্তি বিভিন্ন ধৰণৰ গৱেষণাই কৈছে যে বৃহৎ নদী বান্ধৰ ফলত ইয়াত যিটো পাৰিপাৰ্শ্বিকতা পৰিৱেশ বা নামনি অঞ্চলত পেলাব পৰা প্ৰভাৱটো অধিক ভয়াৱহ গতিকে সৰু সৰু ডেম হ'ব ৰান অফ দ্য ৰিভাৰ হ'ব তাত আপত্তি নাই কিন্তু ডাঙৰ বৃহৎ নদী বান্ধ কৰিব নোৱাৰোঁ কিন্তু তাৰ পিছত ১৬৮টা নদী বান্ধ আমাৰ ওপৰতে হৈছে আমি তলত আছোঁ আমি পাদদেশত বা আমি নামনি অঞ্চলত বসবাস কৰিছোঁ তাৰমানে অসমখনক গিনিপিক সজোৱাব মানে আমাৰ মানে ভৱিষ্যতটো কোনো ধৰণে তেওঁলোকে দিয়া নাই তাৰ পিছতো তেওঁলোকে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদাটো কৰ্তন তেওঁলোকৰ দিনতে হ'ল এই যিবোৰ মৌলিক কথা বতৰা যেতিয়া আলোচনা হয় আলোচনাৰ উত্তৰ নিদিয়ে আপোনাক হিন্দু মুছলমান কৰি দিয়ে আপুনি যেতিয়াই প্ৰশ্ন কৰিব যে আমাৰ ৯৮% কৃষিভূমিত এতিয়া এইবাৰতো আপুনি সকলোৱে দেখিছে আপোনালোকে চৰ্চা কৰিছে ব্যাপক জল সংকট মানে ব্যাপক মানে যি সময়ত মিয়া এইবোৰ কৰি আছে সেই সময়ততো আমাৰ পথাৰত পানীয়ে নাছিল মোৰ নিজৰ ঘৰৰ পথাৰত পানী নাই ৰ'ব লগা হৈছে বৰষুণলৈ ১বিংশ শতিকাৰ এতিয়া তৃতীয় দশকৰ আমি মাজভাগত আছোঁ এই সময়ত যদি আমি বতৰ নিৰ্ভৰ যদি কৃষি যদি চলি থাকে কৃষকৰ আয় কেনেকৈ দুগুণ হ'ব দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে আৰু ভিজন ডকুমেণ্টত আপুনি দেখিব দৃষ্টিপত্ৰখনৰ প্ৰথম ১০টাৰ মূল বিষয়ত কৈছে যে অসমৰ কৃষকসকলৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা নাই ৯৮%ত নাই গতিকে আমি চৰকাৰ কৰিলে সকলোতে জলসিঞ্চনৰ ব্যৱস্থা কৰিম আমিও কৈছোঁ যে ২টা কৃষি ৩টা কৃষি জৈৱিক চৰিত্ৰটো অসমৰ মাটিৰ আছে সেইটো ধৰি ৰাখি আমি প্ৰতিযোগিতাৰ পৃথিৱীত কৃষিৰ যোগেদি আগবাঢ়ি যাবলৈ আমি কি কৰিব লাগিব এইটো চৰকাৰে কৰিব লাগিব চৰকাৰীবোৰ তেওঁলোকে আত্মনিৰ্ভৰশীলতা তেওঁলোকৰ শ্লোগান আছিলে এতিয়া মুখ্যমন্ত্ৰীক মই কেতিয়াবা প্ৰত্যাহ্বান জনাওঁ যে আপুনি আপোনাৰ দিনত এটা কিবা বিষয়ত আত্মনিৰ্ভৰশীল হ'ল নেকি কওকচোন চাউলত হ'ল নে গাখীৰত হ'ল নে কণীত হ'ল নে মাছত হ'ল নে মাংসত হ'ল ক'ত হ'ল এটাত কওক তাৰপিছত আপোনাৰ লগত ডিবেট কৰিম আমি সেইটো সময়ত যেতিয়া ব্যাপক মই আছোঁ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকোঁতে কৈছিলোঁ যে তেতিয়া এটা বাতৰি সম্প্ৰচাৰ কৰিছিলে যে অসমৰ পৰা ১,৫০০ কোটি টকা আমাৰ কণীৰ নামত ওলাই গুচি যায় কণী সকলোৱে খায় এতিয়া আমাৰ মিড ডে মিলতো এইটো এছেঞ্চিয়েল এটা হেৰি গতিকে এই যে আমাৰ শিশুসকলৰ স্বাস্থ্য বা তেওঁলোকৰ যিটো কেলৰি মেইনটেইন কৰিব লাগে তাৰ কাৰণে এছেঞ্চিয়েল আমি আজিৰ দিনলৈকে আমি মানে এতিয়া কিছু অকণমান হৈছে সেইটো আমিয়ে উদ্যোগ লৈছিলোঁ কিন্তু চৰকাৰী কোনো উদ্যোগ নাই এটা সময়ত আমি উদ্যোগ লোৱাৰ কাৰণে আজি অকণমান 10% মান অৰ্গেনাইজভাৱে সুসংগঠিতভাৱে কণীৰ উৎপাদন হয় তাত আপোনাৰ বাহুবলীৰ নাম আহিছে শক্তি বেলেগ বেলেগ আৰম্ভ কৰিছে কিন্তু চৰকাৰৰ কোনো সহযোগিতা নাই
চৰকাৰটো এতিয়া যে উজনিত যে বিশেষকৈ যে এই যে সৰু সৰু ক্ষুদ্ৰ যিবিলাক চাহ বাগিচা আছে সেইবোৰ ক্ষেত্ৰতোতো একো নাই এটা অৱস্থা কাহিল আনকি গাহৰি পালক তেওঁলোকৰ অৱস্থা কাহিল কিন্তু মই এটা কথা এইখিনিতে অকণমান ক্ৰিটিকেল কথা এটা মই ক'ব বিচাৰিছোঁ সেইটো হৈছে কি যে দেশখনৰ ৰাজ্যখনৰ যে এই অৱস্থা অথচ এই চৰকাৰখনে যে অনবৰতে অদ্ভুত কিছুমান নেৰেটিভ মানে আৰু চৰকাৰৰ অদ্ভুত নেৰেটিভ আৰু প্ৰতিষ্ঠিত যিবোৰ সংবাদ পত্ৰ সংবাদ মাধ্যম তেওঁলোকে সেইবিলাক নেৰেটিভৰ পিছে পিছে দৌৰে তে আমি ক'ৰবাত আমি অকণমান আমাৰ আচলতে কৰিব লগা আছে নেকি বা আমি অলপ বিফল হৈছোঁ নেকি যে এই যিবোৰ কথা এইবোৰ কথা মানুহৰ মাজলৈ আমি লৈ যাব পৰা নাই নেকি ভালকৈ নিশ্চয় পৰা নাই আমাৰো দুৰ্বলতা আছে বিৰোধী শক্তিৰো দুৰ্বলতা আছে আমি এইটো নকওঁ যে আমি মূল ইছ্যুত লাগি থাকিব লাগে আজি যদি মুখ্যমন্ত্ৰীয়ে যে এইবোৰ চিনাকি অচিনাকি কৈছে মই আপোনাৰ ইয়াৰ পৰাই কৈছোঁ এইবোৰ আমি চিনাকি অচিনাকি এইটো মানে গুৰুত্বই দিব নালাগে 90 দশকৰ এইবোৰ মানে গানৰ কলি নহয় মানে মূল কথালৈ আহক আপুনি কিয় 55,000 আমাৰ খিলঞ্জীয়া মানুহৰ মাটি আম্বানী আদানীক দিবলৈ ওলাইছে মইতো তালিকা দি দিব পাৰোঁ ক'ত কিমান দিছে এতিয়া মিয়া কৰি আছে কিন্তু আটাইতকৈ বঞ্চিত কৰিছে কাক ভূমিপুত্ৰক নহয় জানো নিশ্চিতভাৱে 55,000 বিঘা মাটি কাৰ লৈ যাব ডিমাচাসকলৰ কাৰ্বিসকলৰ বড়োসকলৰ ৰাভাসকলৰ আমাৰ মূল ইয়াৰ জনজাতীয় মানুহসকলৰ যিসকল ইয়াৰ ভূমিপুত্ৰ জনজাতি বিদ্বেষী কাম দিনে দিনে কৰিছে আৰুতো পৰিৱেশটো এনেকুৱা এই যে যিটো টাৰ্মিনলজি যিবোৰ ব্যৱহাৰ কৰে বিভিন্ন মইতো কাৰোৱে নাম নলওঁ কাৰণ যিহেতু সাংবিধানিক নহয় কথাটো বিভিন্ন যোৱাকালি যিটো নাম দিছে তাৰ আগৰ নাম এইবোৰ কথা ক'বলৈ ভাল নালাগে হয় কেতিয়াবা গোষ্ঠী বুলি কয় কোনোবা এটা বিশেষ গোষ্ঠী বুলি কয় কেতিয়াবা ধৰ্মীয় অলংকাৰ দিয়ে কেতিয়াবা অচিনাকি মই বোলো এইবোৰ 90 দশকৰ ৰোমান্টিক গানৰ কলি নহয় ইছ্যুলৈ আহক মূল ইছ্যুলৈ আহক আমি কৈছোঁ যে আপুনি বিদেশী যদি আপুনি উচ্ছেদ কৰিছে বিদেশীসকলক যদি কৰিছে তেতিয়াহ'লে তেওঁলোকক কিয় মাতি দিছে তেওঁলোকক কিয় পইচা দিছে যদি বিদেশী হয় আপুনি কৈ আছে তো আমি নাই কোৱা বিদেশী বুলি আপুনি কৈ আছে আপোনাৰ কাম কি যদি বিদেশী হয় তেওঁলোকক কৰায়ত্ব কৰিব লাগে তেওঁলোকক ডিটেনশ্যন কেম্পত নাই এই অলপ এই যে ব্ৰহ্মৰ ৰিপৰ্টতে যে ওলাল হয় যে ইমান হাজাৰ লোকে বানপানী গড়খহনীয়াৰ কাৰণে তেওঁলোক ভূমিহীন হ'ব লগা হৈছিল এতিয়া সেইবোৰ মানুহ আকাশততো থাকিব নোৱাৰে এয়াৰত থাকিব নেকি তেওঁলোক এই বছৰ তেওঁলোক ক'ৰবাত গৈ থাকিব নহয় এই বছৰটোতে এই বানপানীৰ সময়ত আপোনাৰ কৰদৈগুৰি বুলি কয় মাকুম সমষ্টিৰ কৰদৈগুৰিত 25টা পৰিয়াল গৃহহীন হ'ল মোৰ চকুৰ আগত মই মাটি নদীৰ বুকুত পৰি থকা জাহাজ গৈ থকা মই নিজ চকুৰে দেখিছোঁ তেওঁলোকক মই লগ পাই আহিছোঁ মৰাণ জনগোষ্ঠীয় মানুহ ভূমিপুত্ৰ থলগিৰি মানুহ তেতিয়াহ'লে সেই মানুহবিলাক তোমাৰতো পুনৰ সংস্থাপিত কৰিব লাগে আৰু সেই যদি বেদখলী বুলি কৈ পেলাই যদি তেওঁলোকক বিদেশী বুলি কৈ দিয়া হয় সেইটো আৰু কেনেকুৱা ধৰণৰ কথা সেইকাৰণে কৈছোঁ আপোনাৰ সমষ্টিত থকা ৰেলৱেত যিবোৰে বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰি দেখুৱাওকচোন মোক তেওঁলোকক উচ্ছেদ কৰি তেওঁলোকক তাৰ পৰা আঁতৰাই দিলে তেওঁ নিৰ্বাচনত জিকিব নোৱাৰে তেওঁৰ সমষ্টিৰ পৰা ভোটাধিকাৰ যদি কৰ্তন কৰা হয় ৰেলৱেৰ মাটিত বেদখল কৰা বেদখলকাৰীক উচ্ছেদ কৰি তাৰ পৰা তেওঁৰ সমষ্টিৰ পৰা যদি ভোটাধিকাৰ কৰ্তন কৰে তেওঁ নিৰ্বাচনত জিকিব নোৱাৰে মই চেলেঞ্জ কৰিব পাৰোঁ মানে কথাটো হৈছে কি এইবোৰ কথা আচলতে পাতিবলৈ বেয়া লাগে যে এজন মানুহক কেন্দ্ৰ কৰি কিন্তু মানে আমাৰ যিটো বাগধাৰা যিটো নেৰেটিভ বুলি কয় ইংৰাজীত অসমীয়াত বাগধাৰা শব্দটো ইমান প্ৰচলিত নহয় গতিকে সেইকাৰণে নেৰেটিভ শব্দটোৱে ক'ব লগা হৈছে গতিকে সামাজিক নেৰেটিভটো এনেকুৱা তুচ্ছ পৰ্যায়লৈকে লৈ যোৱা হৈছে গতিকে মই এতিয়া যদি আপোনাক মানে উচ্ছেদ এটা ৰেগুলাৰ প্ৰচেছ এটা উচ্ছেদ কৰিলে কি কৰিব লাগে উচ্চতম ন্যায়ালয়ে কৈছে পৰিষ্কাৰকৈ আছে আৰু অসম চুক্তি তেওঁ ভালকৈ পঢ়া নাই অসম চুক্তি 6 নম্বৰ দফাটো তেওঁ নাই পঢ়া এখন হেৰি আছিলে মানে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিলে তেওঁ বাকী কথাবোৰ কৰি থাকোঁতে চিণ্ডিকেট কমিশ্যন লৈ থাকোঁতে এইবোৰ পঢ়িবলৈ তেওঁ সময় নহ'ল গতিকে তেওঁ 6 নম্বৰ দফাটো ভালকৈ নোচোৱাৰ কাৰণে আমি চুক্তিৰ কথা কৈ আছোঁ তেওঁলোকে কয় যে আমি উচ্ছেদৰ বিৰোধী আৰে ইয়াত বিধিসন্মতভাৱে উচ্ছেদ কেনেকৈ কৰিব লাগে 10 নম্বৰ দফাত ধুনীয়াকৈ কোৱা আছে 10 আৰু 11 মুখ্যমন্ত্ৰীক পঢ়িবলৈ কৈছোঁ আৰু আপোনালোকে কৈছিলে অসম চুক্তি আখৰে আখৰে পালন কৰিম
আপোনালোকে এইটো কোৱা নাই আৰু আইন মতে হ'ব লাগিব নহয় কথাবোৰ নহয় আইন সিদ্ধ মতে হ'ব লাগিব নহয় এজন মানুহৰ সুযোগত হ'ব নেকি কথাবোৰ নাই লক্ষ্য কৰি কৰি তোমালোকে মন গৈছা কাৰোবাক আক্ৰমণৰ লক্ষ্য কৰি ল'বা তোমালোকৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি হ'ব লাগে এই কামটো তোমালোকে কৰিবাটো গ্ৰহণীয় নহয় আইনে যি ধৰণে ক'ব এতিয়া মই এটা কথা সুধিছোঁ যে আপুনি যোৱা সময়ছোৱাত এতিয়া এই 12 তাৰিখে ৰাহুল গান্ধী দিল্লীত লগ কৰাৰ পিছত মানে ইয়াততো আৰু হিমন্ত বিশ্ব শৰ্মা একেবাৰে জাঙুৰ খাই উঠিল পুৰণি উঠিল তেওঁৰ তাৰপিছত মই লক্ষ্য কৰিছোঁ যে লুৰিণজ্যোতি গগৈয়ে কোৱা কথা বতৰাবোৰ মানুহে শুনিব বিচাৰিছে এটাৰ পিছত এটাকে ইণ্টাৰভিউ হয়নে বস্তু হয় সকলোৱে বিচাৰিছে কাৰণ আমি যিবোৰ কৈছোঁ চব আমি আবেগৰ যিটো কথা বতৰা তাতকৈ যুক্তিটোত বেছি গুৰুত্ব দিছোঁ দেশৰ সংবিধান আৰু আইন আপুনি মই অসমৰ মুখ্যমন্ত্ৰী বা সকলো মন্ত্ৰীয়ে মানে সকলোৱে মানে আৰু সংবিধানৰ নামত শপত লৈ তেওঁলোকে দায়িত্ব লৈছে গতিকে সংবিধানখন তেওঁলোকে মানিবলৈ সংবিধানৰ বিধি ব্যৱস্থা মানিবলৈ ন্যায়পালিকাক মানিবলৈ তেওঁলোক বাধ্য কোনোবাই জংঘল ৰাজ কৰিলে তেওঁলোকক প্ৰশংসা দিব পাৰে কিন্তু আমি কোনো কাৰণতে সেই কথাটো গ্ৰহণ নকৰোঁ এতিয়া আমি আলোচনা শেষৰ ফাললৈ আহিছোঁ এই যে ৰাহুল গান্ধীৰ লগত এই ধৰণৰ কথা বতৰা হ'ল আৰু মই তাত দেখিছোঁ যে গৌৰৱ গগৈও তাত খুব ঘনিষ্ঠভাৱে আছিল আৰু মোৰ এতিয়া মই ব্যক্তিগতভাৱে মোৰ আকৌ দুটা ভূমিকা এটা হৈছে ইয়াতে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক হিচাপে মই এইটো ইণ্টাৰভিউ লৈ আছোঁ আৰু এই যিটো ছজনীয়া যিটো নাগৰিক সমাজৰ ছজনীয়া দল ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ নেতৃত্বত তাত মই খুব ঘনিষ্ঠভাৱে জড়িত মই মোটামুটি কোঅৰ্ডিনেটৰ দৰেই আছোঁ তাত গতিকে এটা কথা ৰাইজে জানিব বিচাৰিব যে আমিতো সেই কথাটো কৈয়ে আছিলোঁ মই এতিয়া মানে নৰ্থ ইষ্টৰ মুখ্য সম্পাদক হিচাপে কোৱা নাই বাৰু মই হেৰি হিচাপে কৈছোঁ আমিতো এই কথাটো কৈ আছিলোঁ ইউনিটি কথাটো গতিকে দুটা প্ৰশ্ন মই কৰিব বিচাৰিছোঁ প্ৰথম প্ৰশ্নটো মই এইটোলৈ যোৱাৰ আগতে প্ৰথম প্ৰশ্নটো মই এইটো কৰি লোৱাটো ভাল হ'ব যে এই ৰাহুল গান্ধীৰ লগত দিল্লীত এই কথা বতৰা তাৰপিছত মুখ্যমন্ত্ৰীৰ এই ধৰণৰ মানে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আৰু তাৰপিছত সাধাৰণ মানুহে এই যে কথা বতৰাবোৰ শুনিব বিচাৰিছে এই সন্দৰ্ভত আপুনি কি ক'ব চব প্ৰথম মানুহে মানে কেনেকুৱা ধৰণৰ মানুহে আমাৰ সাধাৰণ ৰাইজে এই কথাবোৰ কেনেকুৱাকৈ লৈছে এই যিটো ৰাহুল গান্ধীৰ লগত এই যিবোৰ বিষয় লৈ পেলাই আলোচনা হ'ল এইটো কেনেকুৱা ধৰণৰ লৈছে আৰু ইয়াত কিয় ইমান মানে প্ৰচাৰ মাধ্যমে এটাৰ পিছত এটাকে লুৰিণজ্যোতি গগৈৰ কিয় ইণ্টাৰভিউ ল'ব বিচাৰিছে চাওক প্ৰথম কথাটো হ'ল সাধাৰণ জনগণৰ মাজত এটা স্পেকুলেশ্যন এটা আছে যে আমি অসমৰ বিৰোধী ঐক্যবদ্ধতাৰ কথাটো তেওঁলোকৰ আগত প্ৰেজেণ্ট কৰিছে এনেকুৱা ধৰণৰ ধাৰণা এটা মানুহে লৈছে যদিও আমি মূল কোৰ বিষয়টোহে লৈ গৈছিলোঁ কাৰণ আমি মিত্ৰতাৰ কথা ক'বলৈ হ'লে বাকী সকলো দলৰ লগত কথা সেইটোলৈ আহিম মই ক'ব বিচাৰিছোঁ এই যে ৰাইজৰ যিটো মানে সেইটো আশাবাদী এটা পৰিৱেশ যে কিবা এটা হ'ব এবাৰ ৰাহুল গান্ধীয়ে দেখোন আৰু যে এই যে চেনেলবিলাকে যে ইণ্টাৰভিউ লৈ আছে কিয় নাই চব মেইন কথাটোতো আমি লজিকেল কথাটো কৈ আছোঁ কাৰণ ক'বলৈতো আজিকালি বহুতে সাহস নকৰে তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকৰো কিছু বহুত তেওঁলোকৰ লগত ভিতৰি পেৰুলত থকা মুখ্যমন্ত্ৰী আৰু চৰকাৰত পেৰুলত থকা বহুত মানুহে মানুহৰ মাজত সাম্প্ৰদায়িকতা সৃষ্টি কৰি আছে এইবোৰ লাহে লাহে মানুহৰ মাজত উন্মোচিত হৈছে দ্বিতীয়তে তেওঁলোকে যিসকলক ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ পৰিৱেশ সাম্প্ৰদায়িক পৰিৱেশ আৰু একেলগে মই দুই এটামান দিনৰ পৰা দেখিছোঁ বৰ্ণবাদী পৰিৱেশ এটাও তেওঁলোকে নিবলৈ চেষ্টা কৰি আছে এই দুয়োটাৰ বিৰুদ্ধে যিহেতু মানুহ থিয় হৈছে মানে মৌলিক কথা যে সংবিধানে কৈছে যে মানে বিদেশী তেওঁলোকে তাক এটা ৰহণ হানি তাক এটা বেলেগ ধৰণৰ এটা ছেফ দিব খোজা কথাটো মানুহে ৰিজেক্ট কৰা আৰম্ভ কৰিছে আৰু
কৰ কথাবোৰ আমি কৈ আছোঁ, মৌলিক কথা। মই যে আপোনাক বহু কথা ক'লোঁ, মূল্য বৃদ্ধিৰ কথা বা চাকৰি বাকৰি সংস্থাপনহীনতাৰ কথা আৰু জাতীয় প্ৰশ্নবোৰ, মানে 6 নম্বৰ দফা, বান গৰাখহনীয়াক মুখ্যমন্ত্ৰীয়ে মানুহে তাৰমানে এইবোৰ জানিব বিচাৰিছে তেওঁলোকক ভোট দিছিলে, তেওঁলোকক ঠগিলে। আৰু চেনেলবিলাকেও তাৰমানে এইটোক লৈ পেলাই খুব সকলোৱে মানে বেলেগ ধৰণৰ উৎসাহ এটা। আপুনিতো জানে বহু চেনেলক তেওঁলোকে প্ৰভাৱিত কৰিব চেষ্টা কৰে, তেওঁলোকে নিজাববীয়া উদ্যোগত হয়তো ক'ব নোৱাৰে, কিন্তু মই যেতিয়া কৈছোঁ তেতিয়া সেইখিনি কথা পৰ্ট্ৰে বা সেইখিনি লৈ যাবলৈ মানুহৰ মাজত এটাৰ পিছত এটাকে লৈ আছে সেইকাৰণে কৈছোঁ। মোৰ মুখেদি গোটেই কথাবোৰ ক'ব পৰাটো সহজ হৈছে। দিল্লীৰ পৰা অহাৰ পিছত এতিয়ালৈকে কেইটা ইণ্টাৰভিউ হ'ল? 5টামান ইণ্টাৰভিউ দিছোঁ আৰু সম্প্ৰচাৰ হ'ব। 5টামান ইতিমধ্যে হৈছে আৰু হ'ব লগা আছে, আৰু সকলোৱে বিচাৰিছে, সকলোকে মূল কথাখিনি আমি ক'ব চেষ্টা কৰিছোঁ। গতিকে এতিয়া বোধহয় সিও এটা পুৰণিৰ কাৰণ যে যোৱা কেইদিনত মানে যে লুৰিণজ্যোতি গগৈ বা অসম জাতীয় পৰিষদৰ বক্তব্যটো শুনিবলৈ যে মানুহ ইমান ব্যগ্ৰ হৈছে, ইমান আন্তৰিকতাৰে শুনিছে, আৰু কেৱল বিজেপিত বাহিৰে কোনেও যে এইটোক সমালোচনা কৰা নাই, কিন্তু কোনো ৰাজনৈতিক দল, কোনো সামাজিক অনুষ্ঠান কোনেও এইটোক সমালোচনা কৰা নাই। গতিকে সেইটো হৈছে এতিয়া মই শেষ প্ৰশ্ন মই খুব ভাল পালোঁ যে এই ইমানখিনি কথা আমি দুয়ো আলোচনা কৰিলোঁ যে এই ৰাহুল গান্ধীৰ লগত, মই যিটো কথা অলপ আগতে কৈছিলোঁ, ৰাহুল গান্ধীৰ লগত লুৰিণজ্যোতি গগৈ, জগদীশ ভূঞা আৰু এই কেন্দ্ৰীয় নেতৃত্বৰ এই যিটো আলোচনা, এই যিটো এটা অতি আন্তৰিকতাপূৰ্ণ পৰিৱেশত এই যিটো আলোচনা, সেই আলোচনাটোৰে অসমৰ বিৰোধী ঐক্যৰ কাৰণে আমি ইমান দিনে যিটো প্ৰচেষ্টা চলাই আছোঁ, সেইটো সন্দৰ্ভত কি, সেইটোৰ সন্দৰ্ভতে আশাৰ সঞ্চাৰ কৰিছে নে? নিশ্চয় মই আশাবাদী। চাওক, আমি এই কথাখিনি জাতীয় বিষয়বোৰ ক'বলৈ যাওঁতে তেওঁলোকে শুনিলে, তাৰমানে এই বাকীখিনি কথাও নিশ্চয় শুনিব। আপুনি যিবোৰ কৈছে 26ত বিজেপিক পৰাভূত কৰিবলৈ মূল যিটো আধাৰৰ প্ৰয়োজন, যিটো নীতি আমি সকলোৱে, যিটো নেৰেটিভ, যিটো মানে আপুনি বাগধাৰা বুলি কওক, কমন মানুহৰ মাজত যিটো নেৰেটিভে আটাইতকৈ বেছি ঢৌ সৃষ্টি কৰিব, সেইটো হৈ গ'ল ইউনিটি। সেইটো কথা ক'ব পৰাকৈ তেওঁলোকে মোক সুযোগ দিব, এইটো বিশ্বাস মোৰো আহিছে, দুয়োগৰাকীয়ে দলপতি উপদলপতি। এতিয়া মই ভাবিছোঁ যে তেতিয়া মই পৰৱৰ্তী দিনসমূহত এই কথাবোৰ যেতিয়া উত্থাপন কৰিব পাৰিম, নিশ্চিতভাৱে যোগাত্মক, সেইটোৱেই মই ভাবোঁ যে মানে টুইষ্টিং পইণ্ট বুলি ভাবোঁ, যে মানে লগ পালোঁ, সময় দিলে, জাতীয় বিষয়বোৰ উত্থাপন কৰিলোঁ, পৰৱৰ্তী দিনত এই কথা বতৰাবোৰ কাৰ্যকৰীকৰণৰ দিশত অগ্ৰসৰ হ'ব পাৰিম, সেই আত্মবিশ্বাসটো বাঢ়িছে, জাগিছে অসমৰ মানুহৰ মাজতো, সেই বিষয়টোৱে ক্ৰিয়া কৰিছে। সেইটো কিন্তু লৈ যাব লাগিব, নিশ্চিত। সেইটো কিন্তু একেবাৰে সেইটো কিন্তু অসমৰ মানুহৰ মাজলৈ লৈ যাব লাগিব। এই যিটো উৎসাহ সৃষ্টি হৈছে, সেই উৎসাহক কিন্তু এটা লজিকেল কনক্লুজনলৈ লৈ যাব পাৰিব লাগিব। গতিকে লুৰিণজ্যোতি গগৈ, মই ইমান সময় ইমান ধুনীয়াকৈ কথা পাতি মই মানে খুব ভাল লাগিলে, আৰু মই ভাবোঁ যে অসমৰ ৰাইজে, যিসকল দৰ্শকে আমাৰ এই কথোপকথনখিনি শুনিছে, তেওঁলোকে ইয়াৰ বাৰ্তাটো তেওঁলোকে নিজেই লৈ ল'ব যে ইয়াৰ মূল বাৰ্তা কি, আমি কি ক'ব বিচাৰিছোঁ, লুৰিণজ্যোতি গগৈয়ে কি কৈছে, অসমৰ ৰাইজে সেই বাৰ্তাটো গ্ৰহণ কৰিব, আৰু আগন্তুক সময়ত সেই হিচাপে আমি সকলোৱে কাম কৰিব লাগিব। নিশ্চয়। ধন্যবাদ। মই বৰ ভাল পালোঁ আজি অহাৰ কাৰণে।